ওয়াকফ বিল পাছ হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে গতিকে ৰাইজৰ আস্থা আছে খালি মই এটাই দুখ পাইছোঁ যে এই ওয়াকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিলে এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনীয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গ'ল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰি দিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছোঁ গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে ওয়াকফ বিল পাছ হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে গতিকে ৰাইজৰ আস্থা আছে খালি মই এটাই দুখ পাইছোঁ যে এই ওয়াকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিলে এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনীয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গ'ল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰি দিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছোঁ গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে ওয়াকফ বিল পাছ হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে গতিকে ৰাইজৰ আস্থা আছে খালি মই এটাই দুখ পাইছোঁ যে এই ওয়াকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিলে এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনীয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গ'ল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰি দিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছোঁ গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে